কৰি আহিছোঁ যে অসমত জনজাতীয় মানুহে কওক খিলঞ্জীয়া মানুহে কওক কোনো সুৰক্ষিত নহয়। ইতিমধ্যে ইয়াৰ বিভিন্ন ঘটনা পৰিঘটনা আমি বিভিন্ন সময়ত দেখিবলৈ আমি পাইছোঁ। কেতিয়াবা যদি শিৱসাগৰত আক্ৰমণ হৈছে, কেতিয়াবা কাৰ্বি আংলঙত আক্ৰমণ হৈছে, কেতিয়াবা বড়োভূমিত আক্ৰমণ হৈছে, আৰু লগতে চাৰিওফালে অসমীয়া মুৰ্দাবাদ ধ্বনি নিনাদিত হোৱা আমি দেখিবলৈ পাইছোঁ। কেনেকৈ সাহস পাইছে? কোনে সাহস পাইছে? দিল্লীত 56 ইঞ্চিৰ প্ৰধানমন্ত্ৰী আৰু অসমত আটাইতকৈ সাহসী বুলি কৈ থকা মুখ্যমন্ত্ৰী, এওঁলোক দুয়োগৰাকী থাকোঁতেই যদি অসমৰ খিলঞ্জীয়া মানুহ আজি সুৰক্ষিত নহয়, ঘৰতে তেওঁলোক নিগৃহীত হ'ব লগা হৈছে, তেওঁলোকক আক্ৰমণ কৰিছে, তেওঁলোকক ৰাস্তাত বগৰাই বগৰাই আক্ৰমণ কৰিছে, মাৰপিট কৰিছে, তেতিয়াহ'লে ভাবিম যে অসমৰ সমাজ আৰু জাতীয় জীৱনলৈ ভয়াৱহতা নামি আহিছে, আৰু এই কথা অসমৰ ৰাইজেও উপলব্ধি কৰিব লাগিব। বহিৰাগত লোকে অসমীয়া হিন্দুক আক্ৰমণ কৰিবৰ বাবে এটা লাইচেন্স হিচাপে ব্যৱহাৰ কৰিছে। আগৰ পৰাই কথা কৈ এই ধৰ্মীয় মেৰুকৰণ কৰি বিভাজন কৰি ৰাজনৈতিক অধিকাৰ তেওঁলোকে সুৰক্ষিত কৰিব বিচৰা যিটো চিন্তা, এই চিন্তা কোনো কাৰণতে গ্ৰহণীয় নহয়। আজি এতিয়া আক্ৰমণ চলিছে আমাৰ মানুহৰ ওপৰত, খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত। আমি অসমত থকা সকলো মানুহকে আমি সকলোকে সমান দৃষ্টিৰে চাওঁ। আমাৰ ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাকো ৰাইজে অসমীয়া বুলি স্বীকৃতি দিছে, অন্যতম শ্ৰেষ্ঠ অসমীয়া। হেমাংগ বিশ্বাসকো কৈছে। কিন্তু অসম বিদ্বেষী, খিলঞ্জীয়া ভূমিপুত্ৰ বিদ্বেষী কিছু মানুহে, বহিৰাগত মানুহে অসমৰ এই সমাজখনক তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই ইয়াত কি কাৰণে লাই পাইছে? এয়া হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে লাই পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰা, চৰকাৰৰ নীতি, তৈলমৰ্দন কৰা তুখন নীতিৰ কাৰণে আজি এনেকৈ মানে এদেও দুদেও তেওঁলোকে কৰি কৰি এতিয়া সকলোকে আক্ৰমণৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছে। যদি মুখ্যমন্ত্ৰীৰ দৃষ্টিভংগী যদি হয় খেনুক দেখি ৰন্ধা বঢ়া আৰু খেনুক দেখি দুৱাৰ মৰা, তেতিয়াহ'লে অসমৰ সমাজ আৰু খিলঞ্জীয়া মানুহ এনেকৈ সংকটত থাকিবই লাগিব, তাৰ কোনো বিকল্প নাই। সেইটো পৰিৱেশৰ পৰিস্থিতিৰ পৰা কেতিয়াও আঁতৰি আহিব নোৱাৰে। সেইকাৰণে মই ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে উপলব্ধি কৰাৰ সময় আহি পৰিলে। ইয়াত সংগ্ৰামী নেতা, বিৰোধী জাতীয় সংগঠনৰ নেতা কৰ্মকৰ্তাসকলে যুঁজিছে, সংগ্ৰাম কৰিছে, ঠিক আছে, কিন্তু লগে লগে অসমৰ জনগণেও হৃদয়ংগম কৰিব লাগিব। খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰেও উপলব্ধি কৰিব লাগিব। আত্ম উপলব্ধিৰ সময়। উপলব্ধি নকৰিলে জোৰ পুৰি এতিয়া হাত পাই থকা নাই, হাত অতিক্ৰম কৰি বুকুত আহি সেই যিটো আক্ৰমণকাৰীসকলে তেওঁলোকে কুঠাৰাঘাত কৰা আমি দেখিবলৈ পাইছোঁ।